বন্ধুসকল, যি ধৰণে বিশাল নদীসমূহৰ পাৰত মানৱ সভ্যতা বিকশিত হয়, সেইদৰে সংঘৰ আশে-পাশেও আৰু সংঘৰ ধাৰাটো শত সহস্ৰ জীৱন প্ৰস্ফুটিত পল্লৱিত হৈছে। যেনেকৈ এখন নদী যিটো পথেৰেই প্ৰবাহিত হয়, সেই অঞ্চলসমূহক, সেই ভূখণ্ডক, সেই গাঁওসমূহক সুজলা সুফলা কৰি নিজৰ পানীৰে সমৃদ্ধ কৰি তোলে। সেইদৰে সংঘৰ এই দেশৰ প্ৰতিটো প্ৰান্ত, সমাজৰ প্ৰতিটো ক্ষেত্ৰক স্পৰ্শ কৰিছে। এয়া হৈছে অবিৰত তপস্যাৰ ফল। এয়া হৈছে ৰাষ্ট্ৰপ্ৰবাহ প্ৰবল। বন্ধুসকল, যিদৰে একোখন নদীয়ে বহু ধাৰাৰে নিজকে প্ৰকট কৰে, প্ৰতিটো ধাৰাই বেলেগ বেলেগ ক্ষেত্ৰক সাৰুৱা কৰে, সংঘৰ যাত্ৰাও ঠিক এনেকুৱাই। সংঘৰ বেলেগ বেলেগ সংগঠন, এইসমূহো জীৱনৰ সকলো পক্ষৰে জড়িত হৈ ৰাষ্ট্ৰৰ সেৱা কৰে। শিক্ষাই হওক, কৃষি হওক, সমাজ কল্যাণ হওক, জনজাতি কল্যাণেই হওক, মহিলা সবলীকৰণেই হওক, কলা আৰু বিজ্ঞানৰ ক্ষেত্ৰই হওক, আমাৰ শ্ৰমিক ভাই ভনীসকলেই হওক, সমাজ জীৱনৰ এনেবোৰ ক্ষেত্ৰত সংঘই অবিৰতভাৱে কাম কৰি আহিছে। আৰু এই যাত্ৰাৰো এক বিশেষত্ব আছে। সংঘৰ এটা ধাৰা অনেক ধাৰাটো হৈছে, মাল্টিপ্লাইটো হৈছে, কিন্তু সেই ক্ষেত্ৰত কেতিয়াও মতবিৰোধ উৎপন্ন হোৱা নাই, ডিভিজন হোৱা নাই। কিয়নো প্ৰতিটো ধাৰাৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা সংগঠনসমূহৰ উদ্দেশ্য একেই, ভাৱ একেই। ৰাষ্ট্ৰ প্ৰথম, নেশ্যন ফাৰ্ষ্ট।